আমি যেহেতু মিত্ৰজোঁটত যেহেতু চৰকাৰ কৰি আছোঁ, গতিকে আমাৰ কাৰ্যকৰ্তা বিজেপিৰ কাৰ্যকৰ্তা এজিপিৰ কাৰ্যকৰ্তা আমাৰ উদ্দেশ্য একে উদ্দেশ্য, যাৰ কাৰণে আজি এজিপিৰ কাৰ্যালয়ত বহি কাৰ্যকৰ্তাসকলৰ লগত কিছু অন্তৰংগ আলাপ আজি কৰি পেলাই বিভিন্ন ধৰণৰ মাৰ্গদৰ্শন আগবঢ়াওঁ। আগন্তুক দিনত যাতে বিধানসভাত যাতে আমি একত্ৰিত হৈ যাতে আমি গোটেইবোৰ আসন যাতে দখল কৰিব পাৰোঁ, তাৰ কাৰণে কিছু মাৰ্গদৰ্শন মই আগবঢ়াওঁ। এতিয়া আমি যিমানকেইটা সমষ্টি আছে প্ৰতিটো সমষ্টিতে আমি যি যুঁজিম, আমি যুঁজাৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লৈছোঁ আমি। আৰু এই যুঁজাৰ ক্ষেত্ৰত নিশ্চিত ওপৰত আমি বিজেপি এজিপিয়ে আমি সিদ্ধান্ত ল'ম। যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ এখন ৰাষ্ট্ৰীয় সমিতি আছে আৰু সেই ৰাষ্ট্ৰীয় সমিতিৰ লগত অসম গণ পৰিষদ দলৰ যি কেন্দ্ৰীয় সমিতি, গতিকে কেন্দ্ৰীয় সমিতি আৰু ৰাষ্ট্ৰীয় সমিতিয়ে যিটো সিদ্ধান্ত গ্ৰহণ কৰে সেই সিদ্ধান্তই আমি এজিপি বিজেপিৰ কাৰ্যকৰ্তাসকলে মানি ল'ম। কাৰণ কিয় আমি যিহেতু নিষ্ঠাবান সেৱক, গতিকে আমাৰ কথা হৈছে কি ৰাষ্ট্ৰীয় সমিতি কেন্দ্ৰীয় সমিতি যিটো সিদ্ধান্ত ল'ব একেলগে সেই সিদ্ধান্ত আমি আগন্তুক দিনত মানি ল'ম। এতিয়া কি সিদ্ধান্ত লয় সেইটোতো মই নাজানো, কি সিদ্ধান্ত লয় সেইটো জেপি নাড্ডা ডাঙৰীয়ে জানে, কি সিদ্ধান্ত ল'ব সেইটো অতুল বৰা ডাঙৰীয়াহে জানে। গতিকে আমাৰ কথা হৈছে কি আমি কি সিদ্ধান্ত লৈ থাকক, আমি সেইটোলৈ আমি বাদ চোৱা নাই। আমি প্ৰতিটো বুথত যাতে বৰপেটা জিলাৰ প্ৰতিটো বুথত যাতে আমি শক্তিশালী কৰিব পাৰোঁ তাৰ কাৰণে ইতিমধ্যে আমি কাম কৰি আছোঁ। এখনে কাৰণ তেওঁলোকে আছে ওপৰে আছে বাহিৰে আছে। আমি ভাৰতীয় জনতা পাৰ্টি বা এজিপি আমি আছোঁ গ্ৰাছৰুটত আছোঁ। কাৰণ আমাৰ যিমানবোৰ বুথ বা এতিয়াও প্ৰতিদিনে যিমান কাৰ্যসূচী হৈ আছে ভাৰতীয় জনতা পাৰ্টিৰ বা এজিপিৰ, যে বুথক শক্তিশালী কৰাৰ কাৰণে আমি বিভিন্ন ধৰণৰ আমি পন্থা ইতিমধ্যে লৈছোঁ। গতিকে তাৰ তুলনাত যদি চাওঁ কংগ্ৰেছৰ যদি চাওঁ, এতিয়া কংগ্ৰেছ আজি যদি বৰপেটাৰ কথা যদি মই কওঁ, এতিয়া বৰপেটাত এতিয়া যদি চাই আপোনালোকে টিভি বা বাতৰি কাকতখন দেখিলে বেলেগ কথা, কিন্তু বৰপেটাৰ স্থানীয় বাসিন্দা হিচাপে বৰপেটাতনো ইয়াতে কেইটা শক্তিশালী বুথ আছে কংগ্ৰেছৰ কওক। গমুৰাতে হওক বা বৰপেটা দক্ষিণাতে হওক, দলাহাটী হওক বা বৰপেটা বজাৰতে হওক বা আমাৰ সৰু ক্ষেত্ৰতে হওক, এই বৰপেটা যিটো বিধানসভাত। গতিকে সেইকাৰণে তেওঁলোকে যিমানে যি নকওক কিয় আমি সেইটো লৈ পেলাই আমি কোনো ধৰণৰ আলোচনা বিলোচনা নকৰোঁ। কাৰণ ভাৰতীয় জনতা পাৰ্টি বা অসম গণ পৰিষদ বা নৰেন্দ্ৰ মোদী বা হিমন্ত বিশ্ব আমাৰ ৰাইজৰ হৃদয়ত আছে আৰু তেওঁলোকে আছে ৰাইজৰ পদূলিত আছে। গতিকে হৃদয়ত সোমোৱাটো সহজ কথা নহয়। আৰু যেতিয়ালৈ চন্দ্ৰ সূৰ্য থাকিব তেতিয়ালৈ ভাৰতীয় জনতা পাৰ্টি বা মৰ্চা চৰকাৰ থাকিব। বহুতে কয় যে 5 বছৰ 10 বছৰ 30 বছৰ থাকিব বিজেপি থাকিব, ঈশ্বৰে তেওঁলোকৰ কোনো জ্ঞানেই নাই তেওঁলোকৰ, যিসকলে কয় 20 বছৰ থাকিব বুলি। মোৰ কথা হৈছে কি যে যেতিয়ালৈ ভাৰতীয় জনতা পাৰ্টিৰ সেৱামূলক কাৰ্যসূচী অব্যাহত থাকিব, যদি সেৱামূলক কাৰ্যসূচীক যদি বাদ দি পেলাই যদি ক্ষমতাৰ পিনে যদি দৌৰা আৰম্ভ কৰে বিজেপি, তেতিয়া বিজেপি নাথাকিব। 30 বছৰ 20 বছৰ পিছত নোহোৱা হ'ব। কিন্তু মই এইটো নিশ্চিত যেতিয়ালৈ সেৱামূলক কাৰ্যসূচী অব্যাহত থাকিব, যেতিয়ালৈ তৃণমূলত যি আমাৰ সংগঠন সেই সংগঠন শক্তিশালী হৈ থাকিব, তেতিয়ালৈ চন্দ্ৰ সূৰ্য থকালৈ ভাৰতীয় জনতা পাৰ্টি বা মৰ্চা চৰকাৰ ভাৰতবৰ্ষত বা অসমত থাকিব।